জনতা পাৰ্টিৰ প্ৰতি ৰাইজৰ মৰম আৰু ৰাইজৰ আশীৰ্বাদ আমি প্ৰতিটো অঞ্চলতে দেখা পাইছোঁ। এইবাৰ BTCত ৰাইজে ভাৰতীয় জনতা পাৰ্টিক সমৰ্থন কৰিবলৈ সকলো আগবাঢ়ি ওলাই আহিছে। নতুন পৰিৱেশ, নতুন পৰিৱৰ্তন, ই আমাৰ বাবে এক উৎসাহৰ বতৰা আনিছে আৰু বিভিন্ন ৰাজনৈতিক দলৰ কাৰ্যকৰ্তাসকল আজি আমাৰ দলত যোগদান কৰিছে। আমাৰ বাবে আজিৰ দিনটো আৰু এটা আনন্দৰ খবৰ যে আপোনালোকে জানে দিব্যজ্যোতি আমাৰ নম দাস তেওঁ BPF দলৰ উপসভাপতিৰ দৰে দায়িত্ব তেওঁ পালন কৰি আছিলে, কিন্তু আজিৰ দিনটোত তেখেতে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে আৰু তেখেতৰ লগত কেইবাগৰাকীও তেখেতৰ সতীৰ্থ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। আমি সকলোকে আদৰণি জনাইছোঁ আৰু আমি আশা কৰিছোঁ তেখেতসকলৰ যোগদান আৰু ৰাইজৰ সমৰ্থন এইবাৰ নিশ্চয় মানস চেৰপাঙত আমি এক বিপুল সংখ্যক ভোটৰ ব্যৱধানত জয়ী হ'বলৈ সক্ষম হ'ম। অহা 12 তাৰিখৰ দিনা মাননীয় মুখ্যমন্ত্ৰী মহোদয় ৰাইজক সম্বোধন কৰিব। মানস চেৰপাঙত আমি এখন সভাৰ আয়োজন কৰিছোঁ। সকলো ৰাইজক অনুৰোধ জনাইছোঁ সেই সভাখনলৈ যাতে আহে আৰু মানসৰ বাবে মাননীয় মুখ্যমন্ত্ৰীয়ে যিখিনি সংকল্প লৈছে উন্নয়নৰ বাবে আৰু কেনেকৈ তেওঁ BTCৰ জনসাধাৰণৰ পৰিৱৰ্তন কৰিব বিচাৰিছে গোটেই বিষয়খিনি তেখেতৰ বক্তব্য আকাৰে সকলোৱে জানিব পাৰিব। সেইকাৰণে সকলো ৰাইজক আমি এই সভালৈ বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। যোৱাবাৰ আৰু এইবাৰৰ মাজত পাৰ্থক্য যথেষ্ট আছে। যোৱাবাৰত আমাৰ যিমান পৰিশ্ৰম আছিলে বা আমাৰ সাংগঠনিক স্থিতি হয়তো ইমান শক্তিশালী নাছিল, কিন্তু এই আজিৰ পৰ্যন্ত এতিয়া পৰিৱেশ সম্পূৰ্ণ পৰিৱৰ্তন হৈছে। আপোনালোকে গম পায় যোৱা নিৰ্বাচনত আমি বিজনী বিধানসভা সমষ্টিত জয়ী হ'বলৈ সক্ষম হৈছোঁ। এই অঞ্চলৰ সকলো ৰাইজে আমাক সমৰ্থন কৰাৰ বাবে আমি বিজনী বিধানসভাত জয়ী হৈছোঁ আৰু সেইবাবে আমি ভাবোঁ যে বিজনী বিধানসভাৰ 3টা যি সমষ্টি আছে পৰিষদীয়, এই 3টাতে আমি জিকিম, এইবাৰ কোনো সন্দেহ নাই। কাৰণ যোৱাবাৰ ৰাইজে আমাক জিকাইছে, তো এইবাৰে নিশ্চিতভাৱে ৰাইজে আমাক সমৰ্থন যোৱাবাৰতকৈ বেছি কৰিব, সেইটোৱে আমি আশা কৰিছোঁ। জনতা পাৰ্টিৰ প্ৰতি ৰাইজৰ মৰম আৰু ৰাইজৰ আশীৰ্বাদ আমি প্ৰতিটো অঞ্চলতে দেখা পাইছোঁ। এইবাৰ BTCত ৰাইজে ভাৰতীয় জনতা পাৰ্টিক সমৰ্থন কৰিবলৈ সকলো আগবাঢ়ি ওলাই আহিছে। নতুন পৰিৱেশ, নতুন পৰিৱৰ্তন, ই আমাৰ বাবে এক উৎসাহৰ বতৰা আনিছে আৰু বিভিন্ন ৰাজনৈতিক দলৰ কাৰ্যকৰ্তাসকল আজি আমাৰ দলত যোগদান কৰিছে। আমাৰ বাবে আজিৰ দিনটো আৰু এটা আনন্দৰ খবৰ যে আপোনালোকে জানে দিব্যজ্যোতি আমাৰ নম দাস তেওঁ BPF দলৰ উপসভাপতিৰ দৰে দায়িত্ব তেওঁ পালন কৰি আছিলে, কিন্তু আজিৰ দিনটোত তেখেতে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে আৰু তেখেতৰ লগত কেইবাগৰাকীও তেখেতৰ সতীৰ্থ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। আমি সকলোকে আদৰণি জনাইছোঁ আৰু আমি আশা কৰিছোঁ তেখেতসকলৰ যোগদান আৰু ৰাইজৰ সমৰ্থন এইবাৰ নিশ্চয় মানস চেৰপাঙত আমি এক বিপুল সংখ্যক ভোটৰ ব্যৱধানত জয়ী হ'বলৈ সক্ষম হ'ম। অহা 12 তাৰিখৰ দিনা মাননীয় মুখ্যমন্ত্ৰী মহোদয় ৰাইজক সম্বোধন কৰিব। মানস চেৰপাঙত আমি এখন সভাৰ আয়োজন কৰিছোঁ। সকলো ৰাইজক অনুৰোধ জনাইছোঁ সেই সভাখনলৈ যাতে আহে আৰু মানসৰ বাবে মাননীয় মুখ্যমন্ত্ৰীয়ে যিখিনি সংকল্প লৈছে উন্নয়নৰ বাবে আৰু কেনেকৈ তেওঁ BTCৰ জনসাধাৰণৰ পৰিৱৰ্তন কৰিব বিচাৰিছে গোটেই বিষয়খিনি তেখেতৰ বক্তব্য আকাৰে সকলোৱে জানিব পাৰিব। সেইকাৰণে সকলো ৰাইজক আমি এই সভালৈ বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। যোৱাবাৰ আৰু এইবাৰৰ মাজত পাৰ্থক্য যথেষ্ট আছে। যোৱাবাৰত আমাৰ যিমান পৰিশ্ৰম আছিলে বা আমাৰ সাংগঠনিক স্থিতি হয়তো ইমান শক্তিশালী নাছিল, কিন্তু এই আজিৰ পৰ্যন্ত এতিয়া পৰিৱেশ সম্পূৰ্ণ পৰিৱৰ্তন হৈছে। আপোনালোকে গম পায় যোৱা নিৰ্বাচনত আমি বিজনী বিধানসভা সমষ্টিত জয়ী হ'বলৈ সক্ষম হৈছোঁ। এই অঞ্চলৰ সকলো ৰাইজে আমাক সমৰ্থন কৰাৰ বাবে আমি বিজনী বিধানসভাত জয়ী হৈছোঁ আৰু সেইবাবে আমি ভাবোঁ যে বিজনী বিধানসভাৰ 3টা যি সমষ্টি আছে পৰিষদীয়, এই 3টাতে আমি জিকিম, এইবাৰ কোনো সন্দেহ নাই। কাৰণ যোৱাবাৰ ৰাইজে আমাক জিকাইছে, তো এইবাৰে নিশ্চিতভাৱে ৰাইজে আমাক সমৰ্থন যোৱাবাৰতকৈ বেছি কৰিব, সেইটোৱে আমি আশা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।